যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি নিমখ চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালো। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ। যিসকলৰ ৰেচন কাৰ্ড আছে 1 নৱেম্বৰ তাৰিখৰ পৰা তেওঁলোকে চাউলৰ লগতে দালি নিমখ আৰু চেনিও চৰকাৰৰ পৰা কম দামত লাভ কৰিব। তাৰ মানে এতিয়া আপোনালোকে এখন লিষ্ট মনত পেলাওক। এটা মহিলা উদ্যমিতাত পালো, দ্বিতীয় অৰুণোদয় পালো, তৃতীয় আমি গেছ পালো, চতুৰ্থ আমি দালি নিমখ চেনিও আমি কম দামত পালো, চাউল বিনামূলীয়াকৈ পালো। ৰেচন কাৰ্ডখন হাতত থাকিলে 5 লাখ টকালৈকে আমি চিকিৎসাও আমাৰ বিনামূলীয়া হ'ল। কিষাণ সন্মান নিধিও পালো। ছোৱালী যাৰ যাৰ ঘৰত আছে কলেজত যায় তেওঁলোকে নিযুত মইনাও পাব। আৰু এইবাৰ যিসকলৰ ঘৰত মেট্ৰিক কেণ্ডিডেট আছে তেওঁলোকক আমি মেট্ৰিক পৰীক্ষালৈকে মাহত 300 টকাকৈও আমি দি থাকিম, যাতে ল'ৰা ছোৱালীখিনিয়ে কিতাপো কিনিব পাৰে আৰু অন্তত ঘৰত গাখীৰ এগিলাচ হ'লেও চৰকাৰৰ টকাৰে খাব পাৰে। আজি অসমত বহুত চৰকাৰ আছিলে, কিন্তু কোনো চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত মানুহৰ কাৰণে চিন্তা কৰা নাছিল। মই বিশ্বাস কৰোঁ যে ঘৰত যদি মহিলাগৰাকীয়ে অলপ হ'লেও উপাৰ্জন কৰে বা মহিলাগৰাকীয়ে যদি সমাজৰ খবৰ অলপ হ'লেও ৰাখে, মহিলাগৰাকী যাতে অলপ হ'লেও সক্ৰিয় হয়, তেতিয়াহ'লে পৰিয়ালটো সুন্দৰভাৱে পৰিচালনা হয় আৰু আমাৰ নাৰী সশক্তিকৰণৰ কামত আমি আগবাঢ়িব পাৰোঁ।